নমস্কাৰ এনভি লাইভ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই নিজৰ আদিব লাইছো এই মুহূৰ্তৰ এক অত্যন্ত ডাঙৰ খবৰ যেহেতু জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত 5 অভিযুক্তক বাক্সাৰ কাৰাগাৰলৈ লৈ যোৱা সময়তে কালি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে যি 5 অভিযুক্ত আছিল তেওঁলোকক যেতিয়া বাক্সাৰ কাৰাগাৰলৈ লৈ যোৱা হৈছিল জুবিন অনুৰাগীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু তাৰ পিছৰে পৰা ইন্টাৰনেট সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছিল আৰু আজিও বন্ধ থাকিব ইন্টাৰনেট সেৱা আৰু সেই স্থানত আৰক্ষী মুতায়ন কৰা হৈছে বিভিন্ন ঠাইৰ পৰা সেই স্থানলৈ এতিয়া বাক্সাৰ কাৰাগাৰৰ সন্মুখত এতিয়া আৰক্ষীক মুতায়ন কৰা হৈছে লগতে সেই স্থানৰ স্থানীয় লোকে অহা যোৱা কৰিব পাৰিব আৰু সেই স্থানত এতিয়া যিসকল সাধাৰণ লোক সেই পথেৰেদি অহা যোৱা বা যাতায়াত কৰিব নোৱাৰিব এই সন্দৰ্ভত সবিশেষ জনোৱাৰ চেষ্টা কৰিছো জনমালে জনকৰি আছে এই মুহূৰ্তৰ এক অত্যন্ত ডাঙৰ খবৰ ৰাজ্যৰ কেইবাটাও স্থানৰ পৰা বাক্সালৈ নিয়া হৈছে নিৰাপত্তাৰক্ষী বাক্সাৰ কাৰাগাৰৰ পথেৰে সাধাৰণ লোকৰ প্ৰৱেশ নিষেধ কেৱল স্থানীয় লোকে অহা যোৱা কৰিব পাৰিব সেই পথেৰে আজিও কৰ্তন থাকিব ইন্টাৰনেট সেৱা কাৰাগাৰৰ চৌপাশে মুতায়ন কৰা হৈছে আৰক্ষী বাহিনীৰ কেইবাটাও দল জৰুৰীকালীন অৱস্থাতহে প্ৰৱেশৰ অনুমতি দিয়া হ'ব কালিৰ ঘটনাৰ পাছতে প্ৰশাসনে জাৰি কৰিলে নিৰ্দেশনা ইতিমধ্যে 500 মিটাৰৰ ভিতৰত জাৰি কৰা হৈছে 163 ধাৰা কাৰাগাৰৰ সমীপত সমবেত হ'ব নোৱাৰিব 5 জনকৈ অধিক লোক হাজাৰ হাজাৰ আৰক্ষী CRPF কামাণ্ডো নিয়োগ কৰা হৈছে যিকোনো পৰিস্থিতি মোকাবিলা কৰিবলৈ সাজু হৈ আছে এতিয়া প্ৰশাসন এই মুহূৰ্তৰ এক অত্যন্ত ডাঙৰ খবৰ জনাৰ চেষ্টা কৰিছে এনভি লাইভ চাই থকা প্ৰতিগৰাকী দৰ্শকক ৰাজ্যৰ কেইবাটাও স্থানৰ পৰা বাক্সালৈ নিয়া হৈছে নিৰাপত্তাৰক্ষী বাক্সাৰ কাৰাগাৰৰ পথেৰে সাধাৰণ লোকৰ প্ৰৱেশ নিষেধ কৰা হৈছে কেৱল স্থানীয় লোকে অহা যোৱা কৰিব পাৰিব সেই পথেৰে আজিও কৰ্তন থাকিব ইন্টাৰনেট সেৱা কাৰাগাৰৰ চৌপাশে মুতায়ন কৰা হৈছে আৰক্ষী বাহিনীৰ কেইবাটাও দল জৰুৰীকালীন অৱস্থাতহে প্ৰৱেশৰ অনুমতি দিয়া হৈছে কালিৰ ঘটনাৰ পাছতে এতিয়া প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা ইতিমধ্যে 500 মিটাৰৰ ভিতৰত জাৰি কৰা হৈছে 163 ধাৰা কাৰাগাৰৰ সমীপত সমবেত হ'ব নোৱাৰিব 5 জনতকৈ অধিক লোক হাজাৰ হাজাৰ আৰক্ষী CRPF কামাণ্ডো নিয়োগ কৰা হৈছে এতিয়া বাক্সাত যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু হৈ আছে প্ৰশাসন ৰাজ্যৰ কেইবাটাও স্থানৰ পৰা বাক্সালৈ নিয়া হৈছে নিৰাপত্তাৰক্ষী বৰ্তমানে কৰ্তন কৰি থোৱা হৈছে ইন্টাৰনেট সেৱা বাক্সাৰ নিহাৰে পৰা এতিয়া গীত গুজাই আছে আৰক্ষী এটাৰ পিছত আন এটা যিহেতু বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল বাক্সাৰ কাৰাগাৰৰ সন্মুখত পৰিস্থিতি ভয়াৱহ কৰি তুলিছিল প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ ওপৰতো জপিয়াই পৰিছিল প্ৰতিবাদকাৰী পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ লাঠি চালনা চলাইছিল আৰক্ষীৰ লাঠি চালনাৰ পিছতে নিয়ন্ত্ৰণৰ বাহিৰত হৈ পৰিছিল পৰিস্থিতি আৰক্ষীলৈ প্ৰবল শিলাবৰ্ষণ কৰিছিল স্থানীয় লোকে আৰু বাক্সা জিলাৰ কাৰাগাৰৰ বাহিৰত যেহেতু অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল অধিক ভয়ংকৰ ৰূপ লৈছিল বাক্সাৰ পৰিস্থিতিয়ে আৰক্ষী বাহন জ্বলাই দিছিল উত্তেজিত লোকে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত 5 অভিযুক্তক বাক্সাৰ কাৰাগাৰত নিয়াৰ সময়তে জুবিন অনুৰাগীয়ে সাব্যস্ত কৰিছিল প্ৰতিবাদ আৰু তাৰ পিছতে অধিক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল বাক্সাৰ কাৰাগাৰৰ সন্মুখত আৰু আজিৰে পৰা এতিয়া ৰাজ্যৰ কেইবাটাও স্থানৰ পৰা বাক্সালৈ নিয়া হৈছে নিৰাপত্তাৰক্ষী বাক্সাৰ কাৰাগাৰৰ পথেৰে সাধাৰণ লোকৰ প্ৰৱেশ নিষেধ কৰা হৈছে কেৱল স্থানীয় লোকেহে অহা যোৱা কৰিব পাৰিব সেই পথেৰে আজিও কৰ্তন থাকিব ইন্টাৰনেট সেৱা কাৰাগাৰৰ চৌপাশে মুতায়ন কৰা হৈছে আৰক্ষী বাহিনীৰ কেইবাটাও দল জৰুৰীকালীন অৱস্থাতহে প্ৰৱেশৰ অনুমতি দিয়া হৈছে আৰু কালিৰ ঘটনাৰ পাছতে এতিয়া প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা ইতিমধ্যে 500 মিটাৰৰ ভিতৰত জাৰি কৰা হৈছে 163 ধাৰা কাৰাগাৰৰ সমীপত সমবেত হ'ব নোৱাৰিব 5 জনতকৈ অধিক লোক হাজাৰ হাজাৰ আৰক্ষী CRPF কামাণ্ডো নিয়োগ কৰা হৈছে এতিয়া বাক্সাত যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু হৈ আছে প্ৰশাসন
আৰু সেই স্থানত নিষিদ্ধ কৰা হৈছে জনসভা সমদল প্ৰতিবাদ ধৰ্মঘট আৰু সেই স্থানলৈ কোনো লোকে নিব নোৱাৰিব লাঠি বা চুকা অস্ত্ৰ বাক্সাৰ কাৰাগাৰৰ সন্মুখত হৈছিল এতিয়া ৰক্তাক্ত পৰিস্থিতি কালভাৰৰ তলত সোমাই প্ৰাণ ৰক্ষা কৰিছিল বহু আৰক্ষী সাংবাদিকে শিলগুটিৰ আঘাতত যেহেতু আহত হৈছে এতিয়া বহু কেইজন সাংবাদিকৰ লগতে আৰক্ষী আৰু প্ৰতিবাদকাৰী আৰু তাৰ পাছতে আজি ৰাজ্যৰ কেইবাটাও স্থানৰ পৰা বাক্সালৈ নিয়া হৈছে নিৰাপত্তাৰক্ষী বাক্সাৰ কাৰাগাৰৰ পথেৰে সাধাৰণ লোকৰ প্ৰৱেশ নিষেধ কৰা হৈছে জনমালে জন কৰি আছো এই মুহূৰ্তৰ এক অত্যন্ত ডাঙৰ খবৰ ৰাজ্যৰ কেইবাটাও স্থানৰ পৰা বাক্সালৈ নিয়া হৈছে নিৰাপত্তাৰক্ষী বাক্সাৰ কাৰাগাৰৰ পথেৰে সাধাৰণ লোকৰ প্ৰৱেশ নিষেধ কেৱল স্থানীয় লোকহে অহা যোৱা কৰিব পাৰিব সেই পথেৰে আজিও কৰ্তন থাকিব ইণ্টাৰনেট সেৱা কাৰাগাৰৰ চৌপাশে মোতায়েন কৰা হৈছে আৰক্ষী বাহিনীৰ কেইবাটাও দল জৰুৰীকালীন অৱস্থাতহে প্ৰৱেশৰ অনুমতি দিয়া হ'ব কালিৰ ঘটনাৰ পাছতে প্ৰশাসনে জাৰি কৰিলে নিৰ্দেশনা ইতিমধ্যে 500 মিটাৰৰ ভিতৰত জাৰি কৰা হৈছে 163 ধাৰা কাৰাগাৰৰ সমীপত সমবেত হ'ব নোৱাৰিব 5 জনকৈ অধিক লোক হাজাৰ হাজাৰ আৰক্ষী CRPF কামাণ্ডো নিয়োগ কৰা হৈছে যিকোনো পৰিস্থিতি মোকাবিলা কৰিবলৈ সাজু হৈ আছে এতিয়া প্ৰশাসন এই মুহূৰ্তৰ এক অত্যন্ত ডাঙৰ খবৰ জনাৰ চেষ্টা কৰিছে NV লাইভ চাই থকা প্ৰতিগৰাকী দৰ্শকক ৰাজ্যৰ কেইবাটাও স্থানৰ পৰা বাক্সালৈ নিয়া হৈছে নিৰাপত্তাৰক্ষী বাক্সাৰ কাৰাগাৰৰ পথেৰে সাধাৰণ লোকৰ প্ৰৱেশ নিষেধ কৰা হৈছে কেৱল স্থানীয় লোকে অহা যোৱা কৰিব পাৰিব সেই পথেৰে আজিও কৰ্তন থাকিব ইণ্টাৰনেট সেৱা কাৰাগাৰৰ চৌপাশে মোতায়েন কৰা হৈছে আৰক্ষী বাহিনীৰ কেইবাটাও দল জৰুৰীকালীন অৱস্থাতহে প্ৰৱেশৰ অনুমতি দিয়া হৈছে কালিৰ ঘটনাৰ পাছতে এতিয়া প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা ইতিমধ্যে 500 মিটাৰ ভিতৰত জাৰি কৰা হৈছে 163 ধাৰা কাৰাগাৰৰ সমীপত সমবেত হ'ব নোৱাৰিব 5 জনতকৈ অধিক লোক হাজাৰ হাজাৰ আৰক্ষী CRPF কামাণ্ডো নিয়োগ কৰা হৈছে এতিয়া বাক্সাত যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু হৈ আছে প্ৰশাসন ৰাজ্যৰ কেইবাটাও স্থানৰ পৰা বাক্সালৈ নিয়া হৈছে নিৰাপত্তাৰক্ষী বৰ্তমানে কৰ্তন কৰি থোৱা হৈছে ইণ্টাৰনেট সেৱা বাক্সাৰ নিহাৰে পৰা এতিয়া গীত যুঁজাই আছে আৰক্ষী এটাৰ পিছত আন এটা যিহেতু বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল বাক্সাৰ কাৰাগাৰৰ সন্মুখত পৰিস্থিতি ভয়াৱহ কৰি তুলিছিল প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ ওপৰতো জপিয়াই পৰিছিল প্ৰতিবাদকাৰী পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ লাঠি চালনা চলাইছিল আৰক্ষীয়ে আৰক্ষীৰ লাঠি চালনাৰ পিছতে নিয়ন্ত্ৰণৰ বাহিৰত হৈ পৰিছিল পৰিস্থিতি আৰক্ষীলৈ প্ৰবল শিলাবৰ্ষণ কৰিছিল স্থানীয় লোকে আৰু বাক্সা জিলাৰ কাৰাগাৰৰ বাহিৰত যেহেতু অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল অধিক ভয়ংকৰ ৰূপ লৈছিল বাক্সাৰ পৰিস্থিতিয়ে আৰক্ষী বাহন জ্বলাই দিছিল উত্তেজিত লোকে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত 5 অভিযুক্তক বাক্সাৰ কাৰাগাৰত নিয়াৰ সময়তে জুবিন অনুৰাগীয়ে সাব্যস্ত কৰিছিল প্ৰতিবাদ আৰু তাৰ পিছতে অধিক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল বাক্সাৰ কাৰাগাৰৰ সন্মুখত আৰু আজিৰে পৰা এতিয়া ৰাজ্যৰ কেইবাটাও স্থানৰ পৰা বাক্সালৈ নিয়া হৈছে নিৰাপত্তাৰক্ষী বাক্সাৰ কাৰাগাৰৰ পথেৰে সাধাৰণ লোকৰ প্ৰৱেশ নিষেধ কৰা হৈছে কেৱল স্থানীয় লোকেহে অহা যোৱা কৰিব পাৰিব সেই পথেৰে আজিও কৰ্তন থাকিব ইণ্টাৰনেট সেৱা কাৰাগাৰৰ চৌপাশে মোতায়েন কৰা হৈছে আৰক্ষী বাহিনীৰ কেইবাটাও দল জৰুৰীকালীন অৱস্থাতহে প্ৰৱেশৰ অনুমতি দিয়া হৈছে আৰু কালিৰ ঘটনাৰ পাছতে এতিয়া প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা ইতিমধ্যে 500 মিটাৰৰ ভিতৰত জাৰি কৰা হৈছে 163 ধাৰা কাৰাগাৰৰ সমীপত সমবেত হ'ব নোৱাৰিব 5 জনতকৈ অধিক লোক হাজাৰ হাজাৰ আৰক্ষী CRPF কামাণ্ডো নিয়োগ কৰা হৈছে এতিয়া বাক্সাত যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু হৈ আছে প্ৰশাসন আৰু সেই স্থানত নিষিদ্ধ কৰা হৈছে জনসভা সমদল প্ৰতিবাদ ধৰ্মঘট আৰু সেই স্থানলৈ কোনো লোকে নিব নোৱাৰিব লাঠি বা চুকা অস্ত্ৰ বাক্সাৰ কাৰাগাৰৰ সন্মুখত হৈছিল এতিয়া ৰক্তাক্ত
পৰিস্থিতি কালভাৰৰ তলত সোমাই প্ৰাণ ৰক্ষা কৰিছিল বহু আৰক্ষী সাংবাদিকে শিলগুটিৰ আঘাতত যেহেতু আহত হৈছে এতিয়া বহু কেইজন সাংবাদিকৰ লগতে আৰক্ষী আৰু প্ৰতিবাদকাৰী আৰু তাৰ পাছতে আজি ৰাজ্যৰ কেইবাটাও স্থানৰ পৰা বাক্সালৈ নিয়া হৈছে নিৰাপত্তাৰক্ষী বাক্সাৰ কাৰাগাৰৰ পথেৰে সাধাৰণ লোকৰ প্ৰৱেশ নিষেধ কৰা হৈছে জনমলে জনকৰি আছে এই মুহূৰ্তৰ এক অত্যন্ত ডাঙৰ খবৰ ৰাজ্যৰ কেইবাটাও স্থানৰ পৰা বাক্সালৈ নিয়া হৈছে নিৰাপত্তাৰক্ষী বাক্সাৰ কাৰাগাৰৰ পথেৰে সাধাৰণ লোকৰ প্ৰৱেশ নিষেধ কেৱল স্থানীয় লোকে অহা যোৱা কৰিব পাৰিব সেই পথেৰে আজিও কৰ্তন থাকিব ইণ্টাৰনেট সেৱা কাৰাগাৰৰ চৌপাশে মোতায়েন কৰা হৈছে আৰক্ষী বাহিনীৰ কেইবাটাও দল জৰুৰীকালীন অৱস্থাতহে প্ৰৱেশৰ অনুমতি দিয়া হ'ব কালিৰ ঘটনাৰ পাছতে প্ৰশাসনে জাৰি কৰিলে নিৰ্দেশনা ইতিমধ্যে 500 মিটাৰৰ ভিতৰত জাৰি কৰা হৈছে 163 ধাৰা কাৰাগাৰৰ সমীপত সমবেত হ'ব নোৱাৰিব 5 জনকৈ অধিক লোক হাজাৰ হাজাৰ আৰক্ষী CRPF কামাণ্ডো নিয়োগ কৰা হৈছে যিকোনো পৰিস্থিতি মোকাবিলা কৰিবলৈ সাজু হৈ আছে এতিয়া প্ৰশাসন এই মুহূৰ্তৰ এক অত্যন্ত ডাঙৰ খবৰ জনাৰ চেষ্টা কৰিছে এনভি লাইভ চাই থকা প্ৰতিগৰাকী দৰ্শকক ৰাজ্যৰ কেইবাটাও স্থানৰ পৰা বাক্সালৈ নিয়া হৈছে নিৰাপত্তাৰক্ষী বাক্সাৰ কাৰাগাৰৰ পথেৰে সাধাৰণ লোকৰ প্ৰৱেশ নিষেধ কৰা হৈছে কেৱল স্থানীয় লোকে অহা যোৱা কৰিব পাৰিব সেই পথেৰে আজিও কৰ্তন থাকিব ইণ্টাৰনেট সেৱা কাৰাগাৰৰ চৌপাশে মোতায়েন কৰা হৈছে আৰক্ষী বাহিনীৰ কেইবাটাও দল জৰুৰীকালীন অৱস্থাতহে প্ৰৱেশৰ অনুমতি দিয়া হৈছে কালিৰ ঘটনাৰ পাছতে এতিয়া প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা ইতিমধ্যে 500 মিটাৰ ভিতৰত জাৰি কৰা হৈছে 163 ধাৰা কাৰাগাৰৰ সমীপত সমবেত হ'ব নোৱাৰিব 5 জনতকৈ অধিক লোক